তুলীয়াজানত হাজিৰা কাম কৰিব গৈছিলে। দেওবাৰ দিনাখনি ৰাতিপুৱা সি ক'লে মোক টিফিন নিনো, মই এবেলা কাম কৰি পেলাই গুচি আহিম বুলি ক'লে। কৈ পেলাই টিফিন নবনোৱাকৈ ভাত কেইটামান খাই পেলাই গ'লগৈ কামলৈ। কাম কৰি গ'লগৈ। ভাবিলোঁ এবেলা কাম নহয় চাগে, ফুল কাম কৰিও আহিব। গধূলিলৈকে বাট চালোঁ, তেতিয়ালৈকে নাহিলে। নহালৈকে আমি গোটেইখন চিন্তা পৰিলোঁ। পাছত ৰাতিটো সেনেকেই খটাই দিলোঁ। খটাই পিনি ৰাতিপুৱাৰ পৰা বিচাৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ৰাতিপুৱাৰ পৰা বিচাৰিলোঁ। দুলীয়াজান থানাতো দিলোঁ, দি পেলাই এতিয়ালৈকে একো খবৰ পোৱা নাই। আজিও দিছোঁ, টেঙাখাত থানাত দিছোঁ, একো খবৰ আজিলৈকে পোৱা নাই। গোটেই চব ঘূৰিলোঁ, গোটেই গলিয়ে গলিয়ে চালোঁ, চবতে চালোঁ, কিন্তু এবাৰো দেখি নাপালোঁ। নামটো কি আছিলে? নামটো জয়ন্ত গগৈ আছিলে। এতিয়া আপোনালোকৰ ঘৰত কোন কোন আছে? মই আছোঁ আৰু মোৰ ল'ৰাটো আছে। তেখেতে ঘৰখনৰ মূল তেখেতে আমি তিনিজনে। আৰু এটা কথা ক'বলৈ, তেখেত অকণমান মানসিকভাৱে মেণ্টেলি অলপ উইক আছে। কথাবিলাক অলপ অজং টাইপৰ, অলপ অকৰা টাইপৰ। তেখেতে কথাবিলাক নৰ্মেল মানুহে যেনেকৈ চিন্তা কৰে তেনেকৈ ধৰণে চিন্তা নকৰে। অলপ তেখেত তেনেকুৱা ধৰণৰ অকণমান অজলা ল'ৰা। গতিকে আমি আশা কৰিম তেখেতক যাতে অলপ কথা কওঁতো দুই এটা কথা লাগি ধৰে। গতিকে আমি আশা কৰিম আপোনালোকে যাতে আমাক সহায় সহযোগ কৰক, তেখেতক আমি বিচাৰি পোৱাত।